মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বৰ্তমান অসমৰ মিয়াসকলৰ বিৰুদ্ধে যেনে ধৰণে যুদ্ধ ঘোষণা আৰু তেওঁ এইটো স্পষ্টকৈ বাৰে বাৰে কৈছে যে মই থকালৈকে মিয়াক শান্তিত থাকিবলৈ দিয়া নহ'ব, মিয়াক নিৰ্যাতন কৰি থকা হ'ব ইত্যাদি ধৰণৰ যিবোৰ ভাষা মুখ্যমন্ত্ৰীয়ে কৈ আছে, গোটেই বিষয়টো আমাৰ এই মুখ্যমন্ত্ৰী আমি অসমৰ নাগৰিক ক'বলৈ থ'বলৈ দুখ লাগে, লাজ লাগে। গোটেই কাহিনীটোৱে চৰম দুৰ্ভাগ্যজনক। আমি বহু সময়ত ধিক অনুভৱ কৰোঁ। এতিয়া আমি হৈছোঁ অসমৰ ভিতৰত তেনেকুৱা এটা জনগোষ্ঠী যিটো জনগোষ্ঠী অৱস্থা আৰ্থ সামাজিক অৱস্থা ষ্টেটাছটো ইতৰ প্ৰাণীৰ নিচিনা, যাৰ কাৰণে মই মোৰ লিটাৰেচাৰত এই কথা বহু জেগাত উল্লেখ কৰিছোঁ যে অসমৰ মিয়াসকল এটা মানে ইতৰ প্ৰাণীৰ জনগোষ্ঠী, ইতৰ প্ৰাণী, যি শ্ৰমজীৱী জনগোষ্ঠীটোৱে দিনটোৰ 24 ঘণ্টাই হাউ টু লিভ, কেনেকৈ জীৱিকা আহৰণ কৰিব, কেনেকৈ জীয়াই থাকিব, সেইটো লৈয়ে 24 ঘণ্টা ব্যস্ত থাকিও অৰ্ধাহাৰে অনাহাৰে থাকিব লগা হৈছে। সেই জনগোষ্ঠীটোৱে হেনো তেওঁলোকৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধ, এইটোতো একেবাৰে কল্পনাতীত কথা। আৰু মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত কয় যে মিয়াসকলৰ বিৰুদ্ধে তেওঁ যুদ্ধ ঘোষণা কৰিব? তেওঁ এবাৰ ভাবি চাইছেনে ক'ত তেওঁ মুখ্যমন্ত্ৰী, তেওঁৰ ষ্টেটাছ আকাশৰ সমান ওখ, আৰু ক'ত মিয়া যিসকলৰ ষ্টেটাছ পাতালৰ তলত ডুবি আছে? আৰু তাৰ লগত মুখ্যমন্ত্ৰীৰ যুদ্ধ বুলি মুখ্যমন্ত্ৰী নিজেই কয়। কেতিয়াবা এনেকুৱা ধাৰণা হয় আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিবেক শূন্য অৱস্থালৈ গুচি গৈছে নে কি, তেওঁৰ ভাৰসাম্য হেৰাইছে নে ভোটৰ তাৰণাত, ক্ষমতাৰ তাৰণাত আচলতে জানি শুনি এইবিলাক কৈ আছে। তেওঁ আকৌ উচ্ছেদো কৰি আছে, বুলডোজাৰ চলাই আছে। তেওঁ কৈছে এইটো বনভূমি মানে জলাশয়ত থাকিবলৈ দিয়া নহয়। আৰে তেওঁতো অকলে গভৰ্ণমেণ্ট নহয়, দেশ স্বাধীন হোৱাৰ আজি 70 বছৰ। এই মানুহবিলাক 60 বছৰ 50 বছৰ আগতেই এই জলাশয়ত মানে সংস্থাপিত হৈছে, কোনো চৰকাৰে দিয়াৰ প্ৰমাণ পোৱা যোৱা নাই। অথচ চৰকাৰে তাতে ইলেক্ট্ৰিচিটি দিছে, ৰাস্তা দিছে, ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিছে, PMY দিছে, আকৌ এতিয়া যিবিলাক উন্নয়ন আঁচনি সেইবিলাকো দি আছে। গতিকে চবটো চৰকাৰেই কৰি আছে। এতিয়া সেই মানুহক তাৰ পৰা উচ্ছেদ আৰু অমানৱীয়ভাৱে। গতিকে আচলতে কি কৰি আছে? এই অৱস্থাটো চাই আমাৰ আকৌ মনত পৰে স্বাধীনতাৰ মানে সময়ৰে পৰা দীৰ্ঘদিনে এই মিয়াসকলক কেনেকৈ কংগ্ৰেছে ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টৰ অধীনত খেদিছিল, কেনেকৈ ৰিফিউজিক লগাই মিয়াসকলৰ ঘৰ বাৰী জ্বলাইছিল, কেনেকৈ মানে এই মিয়াসকলক লৰ্ড হেনৰি কটনে 7 লাখ পৰিয়ালক মাটিৰ পাট্টা দিছিল। সেই সময়ত আৰু সকলে পাট্টা লোৱাৰ কথা আছিল, কিন্তু খাজনা দিব লাগে বুলি বহুতে পাট্টা লোৱাৰ পৰা আঁতৰি আছিল। আৰু সেই পাট্টাৰ মাটিও পৰৱৰ্তী সময়ত 50 চনৰ ভূমিকম্প বা বান গৰাখহনীয়া চৰ অঞ্চলত এই মাটিবিলাক নদীয়ে খহাই নিয়াৰ পৰিপ্ৰেক্ষিতত সেই মাটিবিলাকত আকৌ 2 বছৰ 1 বছৰ পিছত চৰ পৰে, পিছত সেই মাটিবিলাক সেই মানুহক ঘূৰাই দিব লাগিছিল। কিন্তু তাকে নকৰি আকৌ কি কৰিলে? বনভূমি, খাসভূমি, PGR, VGR ঘোষণা কৰিলে, সেই উদ্বাস্তুসকলক সংস্থাপন নিদিলে।
আৰু এইটো দীৰ্ঘদিনৰ কংগ্ৰেছ চৰকাৰে কৰিছে যিটো আজিৰ হিমন্ত সৰকাৰ তেও পূৰ্বতে কংগ্ৰেছ খাটি অহা মানুহ একেই অভিজ্ঞতা আৰু কাম কাজত একেই প্ৰতিফলন কৰি আছে গতিকে আমি এতিয়া এনেকুৱাত পৰিছো যে কোনটো ভাল কোনটো বেয়া হেতু আমি বিচাৰেই কৰিব নোৱাৰা হৈছো বাকি যিবিলাক ইউএমএফ ইউডিএফ বা আৰু অন্যান্য দল সেই দলবিলাকৰ কাম কাজ কোনো কাউন্টেবল নহয় গতিকে এই ক্ষেত্ৰত আমি এটাই বস্তু ডিসাইড কৰিছো যে আমি মিয়াসকলক কোনোবাই মানক না মানক মিয়াসকল অসমীয়া আৰু অসমীয়াটো ৰাতাৰাতি হোৱা নহয় অসমীয়া মিয়াসকল মিয়া হোৱা সেই প্ৰাক মানে ই কি কয় শতাব্দীৰ যুগৰে পৰা প্ৰাক শতাব্দীৰ যুগৰে পৰা শতাব্দী প্ৰাক শতাব্দী নহয় শতাব্দী আৰম্ভণিৰ যুগৰে পৰা হিন্দুস্তান আৰম্ভণিৰ যুগৰে পৰা এই মানুহ জনজাতি মূল্য দ্ৰাবিড়িয়ান অনাৰ্য আদিবাসী মূল্য বংশধৰ আৰু তেওঁলোকক চুফিসকলে এই অৱহেলিত বঞ্চিত মিয়াসকলক সন্মান দি মিয়া হিচাপে আকোৱালি লৈছিল আৰু আজিৰ আমি মিয়াসকল সেই মিয়াৰ বংশধৰ আৰু মিয়াসকলৰ কোনো পৃথক ভাষা নাই কোনো বেলেগ মানে ভূমি নাই এই ভূমিয়েই এই হিন্দুস্তানেই এই ইয়াক এটো আপোনাৰ হৰাইঘাটৰ পৰা হিফালে হেতু বংগ নবাবৰ বংগ আছিল যাৰ কাৰণে হৰাইঘাটৰ লাচিত বৰফুকনৰ যুদ্ধটো হৰাইঘাটত হৈছিল সেই ফালৰ পৰা এই মানুহবিলাকক বংগীয় কোৱা হয় তাতো আমাৰ অবজেকশন আছে কাৰণ সেই অঞ্চলৰ সব মানুহক কোৱা বংগীয় কোৱা নহয় অকল মিয়াসকলক কোৱা হয় এটো মিয়াসকলক হেয় কৰাৰ কাৰণে গতিকে সংস্থাপন সংস্কৃতি মানে সামাজিক সকলো স্তৰতে মিয়াসকলক সদায় প্ৰতাৰণা কৰি থকা হৈছে আৰু হেতু আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ললেই যথেষ্ট নহব কাৰণ এইটো সেই কংগ্ৰেছৰ তাহানিৰ দিনৰ পৰা স্বাধীনতাৰ সময়ৰ পৰা এই মানুহখিনিক প্ৰতাৰিত ইমানৰ পিছতো এই মানুহখিনি অসমীয়া 60 চনৰ ভাষা আন্দোলনত 72ৰ মাধ্যম আন্দোলনত আৰু অসমৰ যিমান সমস্যা ৰিফাইনাৰী মুভমেণ্টকে আদি কৰি বিদেহী সমস্যা বিদেহী আন্দোলন এই গোটেইবিলাকত মিয়াসকলে পাৰ্টিসিপেট কৰি আহিছে সহযোগিতা আছে আৰু হেইকা ইত্যাদি কাৰণত মিয়াসকল মানে অসমীয়া আৰু মিয়াসকলে শেহতীয়াকে 54 চনত ৰাজ্য গঠন আয়োগক সাক্ষী দি ধুবৰীলৈকে অসমৰ বিস্তৃতি প্ৰতিষ্ঠা কৰিছে যি সময়ত বেংগলে নগাঁওলৈকে অসম বেংগলৰ লগত শামিল কৰিব বিচাৰিছিল গতিকে এনেকে অৱদান অতুলনীয় মিয়াসকলৰ অসমৰ প্ৰতি অসমীয়া জাতি ভাষা সংস্কৃতিৰ প্ৰতি ৰাখি অহা অৱদানৰ মানে পৰিপ্ৰেক্ষিতত অসম অসমীয়া জাতি অসম সুৰক্ষিত আৰু এনেকৈ সুৰক্ষিত যে যিমান ষড়যন্ত্ৰকাৰীয়ে যিমান চক্ৰান্ত কৰক অসমীয়া জাতি আৰু অসম নিক্ষেপ কৰিব নোৱাৰে আৰু আজিও অসমীয়া জাতিটোক খতম কৰাৰ মানে চক্ৰান্ত চলিছে যাৰ কাৰণে মিয়াক কাটি হলেও অসমীয়াৰ পৰা অতৰাব বিচৰা হৈছে অন্যহাতেদি অসমীয়া জাতিৰ পৰিৱৰ্তে ইয়াত এটা হিন্দু জাতি প্ৰতিষ্ঠা কৰাৰ ৰণকৌশল চলিছে হিন্দু বাংলাদেশী কা জাপি দি আৰু এতিয়া একেবাৰে বিহাৰৰ পৰা বা মহাৰাষ্ট্ৰৰ পৰা এই মানে ইলেকশ্যনৰ 2 দিন আগত আহিও ভোটাৰ তালিকাত নাম তুলি গতিকে এই গোটেইবিলাকৰ দ্বাৰা এটো স্পষ্ট কৰি মানে হৈ গৈছে যে অসমীয়া জাতিটো যাতে মূৰ তুলি খাৰা হ'ব নোৱাৰে সেই চক্ৰান্ত চলিছে এতিয়া ইয়াৰ পৰা বাছাৰ এটাই ৰাস্তা আছে হেতু হৈছে এই অসমীয়া জাতিৰ যিসকল অন্তৰঙ্গ বন্ধু হেতু কোন অসমীয়া আৰু অসমীয়াৰ লগত আছে মিয়া গতিকে এই দুটা শক্তিয়ে এতিয়া মিয়া চৰম দুৰ্যোগত পৰিছে এতিয়া অসমীয়াইহে মিয়াক বাট দেখাব লাগিব ওলাই আহি মানে মিয়াক হাতত ধৰি টানি মানে বচাব লাগিব আৰু তেতিয়া মিয়াও বাচিব অসমীয়া জাতি বাচিব এই কাৰণে মই লাষ্টত এই কথাও কৈছো যে আজি চৰম ক্ষমতা অসমীয়াৰ হাতত অসমীয়াই যদি জাতি বচায়
বাচিব, ৰাখিলে থাকিব, আৰু নহ'লে বিনা নিশ্চিত। হিমন্ত বিশ্ব শৰ্মাক ক'ব নেকি যেহেতু হিমন্ত বিশ্ব শৰ্মাই বিৰোধী যুদ্ধ দিয়া কথা কৈছে বা হিমন্ত বিশ্ব ম্যাদ দিছে কিন্তু ম্যাদ যুদ্ধ দিব নোৱাৰে চৰকাৰৰ লগত আহ্বান জনাব নেকি? নাই, নিশ্চয় আহ্বান। এজন মুখ্যমন্ত্ৰী আমাৰ ৰেছপেক্টেড চিফ মিনিষ্টাৰ, তেওঁ যি তাৰণাতেই যিয়েই নকওক কিয়, তেওঁক আমি এইটো সদায় দাবী কৰিছোঁ, এতিয়াও দাবী কৰোঁ, আগলৈও কৰিম, যে আপুনি মুখ্যমন্ত্ৰী থকা অৱস্থাত মিয়াসকলক আপোনাৰ সুনাগৰিক হিচাপে আপুনি ব্যৱহাৰ কৰক, অতি মংগল। আৰু যদি আপুনি যেনেধৰণে কৰি আছে এইটোৱে যদি কৰি থাকে, তাৰ প্ৰতিবাদ হিচাপে, তাৰ প্ৰতিৰোধ হিচাপে, তাৰ মানে প্ৰতিহিংসা হিচাপে মিয়াই 1% আপোনাক একো কৰিব নোৱাৰে। এইটো মই MG হাজৰিকাই নিশ্চিতি দিছোঁ। কিন্তু সভ্যতা সংস্কৃতিৰ ইতিহাসে আপোনাক ক্ষমা নকৰে। আপুনি এদিন অতি মানে কলংকিত হিচাপে চিনাক্ত হৈ ৰ'ব অসমৰ ইতিহাসত। গতিকে আকৌ অন্তৰে কান্দি উঠিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি গোটেই কথাবিলাক ৰিথিংকিং কৰক, মিয়াসকলকো আপোনাৰ মিয়া হিচাপে আঁকোৱালি লওক। এই আহ্বান, এই অনুৰোধ আমি ৰাখিছোঁ।